নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং এটা করুণ ঘটনা সংঘটিত হৈছে ধুতৰালিত অঘটন গিয়াসুদ্দিন আহমেদৰ সৈতে করুণ ঘটনা গিয়াসুদ্দিন আহমেদ নামৰ ব্যক্তিগৰাকী থিতাতে প্ৰাণ হেৰুৱাইছে পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছে গিয়াসুদ্দিন আহমেদে পথ নিৰ্মাণৰত অৱস্থাত আছিল কোনো ধৰণৰ সাংকেতিক নাছিল আৰু যাৰ ফলত টায়াৰ ব্লাষ্ট হোৱাৰ ফলতে করুণ মৃত্যুক আঁকোৱালি লৈছে গিয়াসুদ্দিন আহমেদে ইয়াৰ পাছতে সমগ্ৰ অঞ্চল জুৰি হৈছৈ লাগিছে ধুতৰালিত সংঘটিত হৈছে এই করুণ ঘটনা ইয়াৰ পাছতে অঞ্চলবাসীয়ে লগে লগে আৰক্ষীক খবৰ দিছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে পথ নিৰ্মাণৰ দায়িত্বত যিগৰাকী ব্যক্তি আছিল তেওঁৰ ভুলৰ বাবে এই অঘটন সংঘটিত হৈছে বুলি উল্লেখ কৰিছে অঞ্চলবাসীয়ে প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে পথটো যদি নিৰ্মাণৰত অৱস্থাত আছে সাংকেতিক চিহ্ন কিবা এটা দিব লাগে কোনোবাই কেনেকৈ গম পাব যে তাত পথ নিৰ্মাণ কৰি আছে পথ নিৰ্মাণৰত অৱস্থাত থাকিলে দূৰৰ পৰা দেখা পাব লাগে এটা বিশেষ সিম্বল ৰাখিব লাগে তাৰ বাবে এখন সাইনবোৰ্ড থাকিব লাগে এই সাইনবোৰ্ডখন কিয় দিয়া হোৱা নাছিল প্ৰশ্ন কৰিছে সকলোৱে ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং জনাই আছো তিতাবৰৰ খৰিকটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ধুতৰালিত অঘটন হৈ গিয়াসুদ্দিন আহমেদৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে গিয়াসুদ্দিন আহমেদ নামৰ এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে ধুতৰালিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা নিৰ্মাণৰত পথত সাংকেতিক চিহ্ন নথকাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে মৰিয়নিৰ দিশৰ পৰা স্কুটিৰে আহি আছিল গিয়াসুদ্দিন আহমেদ নামৰ লোকজন আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ আহুতি দিবলগীয়া হ'ল গিয়াসুদ্দিন আহমেদে খলাবোমা পথত টায়াৰ ব্লাষ্ট হ'ল সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা হিতাতে প্ৰাণ হেৰুৱাইছে গিয়াসুদ্দিন আহমেদ নামৰ লোকজনে বহুদূৰ চুচৰি যোৱা লোকজনৰ JMCHত মৃত্যু হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে তিতাবৰৰ খৰিকটীয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ধুতৰালিত মৃত্যুক আঁকোৱালি লৈছে গিয়াসুদ্দিন আহমেদ নামৰ এগৰাকী লোকে পথ নিৰ্মাণৰত অৱস্থাত আছিল আৰু গম পোৱা নাছিল লোকজনে স্কুটি চলাই আহি আছিল নিৰ্মাণৰত পথত খলাবোমাৰ ৰাস্তাত টায়াৰ ব্লাষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছে তেওঁ নিৰ্মাণৰত পথত সাংকেতিক চিহ্ন নথকাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে মৰিয়নিৰ দিশৰ পৰা স্কুটিৰে আহি আছিল গিয়াসুদ্দিন আহমেদ নামৰ লোকজন এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে গিয়াসুদ্দিন আহমেদে খলাবোমা পথত টায়াৰ ব্লাষ্ট হৈ সংঘটিত হয় এই দুৰ্ঘটনাটো যেহেতু তিতাবৰ আৰু মৰিয়নি সংযোগী যিটো ধুতৰালি পথ যেহেতু যিসকল ঠিকাদাৰে উক্ত পথটি মেৰামতিৰ বাবে তেওঁলোকে কামটো হাতত লৈছে তেওঁলোক যিটো বিজ্ঞানসন্মতভাৱে কিছুমান ছিগনেল দিব লাগে য'ত ৰোড বনাই থকা হৈছে বা কিছুমান চিন বা ৰেড জন এনেকুৱা টাইপৰ কিছুমান সংকেত দিব লাগে যাৰ দ্বাৰা মানুহে গম পাব যে উক্ত ৰাস্তাডোখৰ বনাই থকা হৈছে কিন্তু তেওঁলোকে সেইমতে কাম নকৰি কালি যিহেতু এজন আমাৰ এই তিতাবৰ অঞ্চলৰ এজন গিয়াসুদ্দিন আহমেদ নামৰ এজন লোক আৰু আগৰৱাল ফেমিলি এজন লোক আহত হৈছে তেওঁলোকে দুৰ্ঘটনাত সংঘটিত হ'ল উক্ত মানে তিতাবৰ মৰিয়নি সংযোগী পথটিত গিয়াসুদ্দিন আহমেদৰ যিহেতু মৃত্যু হৈছে বুলি যোৰহাট মেডিকেল কলেজত যেহেতু আজি ঘোষণা কৰিছে